हेलो नमस्कार खेतक बंधुসকল आशा करूँ আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো খেতক বন্ধুসকল এয়া আপোনালোকে দেখিবলৈ পাইছে সোণালী ফসল কোম্পানীৰ পেডিসিড ভ্যাৰাইটি MTU 7029 আৰু এটো হৈছে 6 কেজিৰ বেগ এতিয়া আহো খেতক বন্ধুসকল এটো কি ধানৰ বীজ কোনটো ভ্যাৰাইটিৰ ধানৰ বীজ হয় খেতক বন্ধুসকল এটো হৈছে সাপৰ জাতৰ আইজুন ধানৰ বীজ এতিয়াৰ দিনত সাপৰ জাতৰ আইজুন ধানৰ খেতি কৰিব বিচাৰো তো আমি সোণালী ফসল কোম্পানীৰ MTU 7029 এটো জাতৰ ধানৰ বীজ ক্ৰয় কৰিব পাৰিম আৰু যদি আমি অহা জাতৰ আইজুন ধানৰ বীজ 20 15 দোকানত ক্ৰয় কৰিবলৈ যাও যত পেকেটত লিখা থাকিব মাসুৰি বুলি যেটো পেকেটত মাসুৰি বুলি লিখা থাকিব হেতু হৈছে অহা আইজুন আৰু যেটো পেকেটত MTU 7029 বুলি লিখা থাকিব এটো হৈছে সাপৰ আইজুন হেৰক বন্ধুসকল কোম্পানীৰ পৰা আইজুন বুলি লিখা নাহে পেকেটত কোম্পানীৰ পৰা হিয়তৰ যেটো ভ্যাৰাইটি নম্বৰ হে নম্বৰটো আহে 7029 আৰু লিখা থাকিব MTU ইয়াক আপোনালোকে বিভিন্ন কোম্পানীৰ যি কোম্পানীৰে ধানৰ বীজ ক্ৰয় নকৰা কিয় চক্ৰ মাৰ্কা কোম্পানীৰ আইজুন ধানৰ বীজ ক্ৰয় কৰিলো সাপৰ আইজুন ধানৰ বীজ ক্ৰয় কৰিলো তাত লিখা থাকিব MTU 7029 কাৰণ কোম্পানীৰ পৰা আইজুন ধানটো 7029 বুলি আহে আৰু যেটো অহা আইজুন ধানৰ বীজ হেতু মাসুৰি বুলি আহে কিন্তু আমাৰ খেতিয়কসকলে বুজি নাপায় কিয়নো কিছুমান খেতিয়কসকলে আইজুন ধানৰ বীজ ক্ৰয় কৰিব গলে 20 15 দোকানৰ পৰা MTU 7029 টো লৈ হিল কিন্তু খেতি কৰাৰ পিছত এটো সাপৰ হল পিছত 20 15 দোকানত কমপ্লেইন কৰে যে আপোনাৰ পৰা ধানৰ বীজ ক্ৰয় কৰি লৈ গৈছিল কিন্তু ধানটো সাপৰ হৈছে আইজুন ধানটো আসলতে আমাৰ বীজটো বাছনি কৰাত ভুল হয় হেয়া আপোনালোকে ভিডিওটো মন কৰি চাব MTU 7029 এটো হৈছে সাপৰ আইজুন আৰু যেটো অহা আইজুন তাত লিখা থাকিব অকল মাসুৰিটো অহা আইজুন আৰু MTU 7029 টো সাপৰ আইজুন এটো 6 কেজিৰ পেকেট হয় খেতক বন্ধুসকল 6 কেজিৰ পেকেট এটাৰে আমি এই বিঘা মাটিত ভুই ৰব পাৰিম যদি আমাৰ কঠিয়া বিলাক বেয়া নহয় তেনহলে আমি 6 কঠা 6.5 কঠা মাটিটো ভুই ৰব পাৰিম উন্নত মানৰ জাত হয় আৰু ইয়াৰ কোম্পানীও ভাল সোণালী ফসল খুবে ভাল কোম্পানী হয় অধিক উৎপাদন অধিক ফল পোৱা যায় আৰু সাপৰ আইজুন ধানৰ উৎপাদনটো অহা আইজুন ধানতকৈ বেছি হয় যদি আমি ইয়াৰ দাম চাও খেতক বন্ধুসকল আপোনালোকে দামটো দেখিবলৈ বেছি নহয় দাম লিখা আছে 900 টকা কিন্তু 900 টকা দাম নহয় তো 20 15 দোকানত আপোনালোকে ৰেহাই মূল্যত লাভ কৰিব 450 নাইবা 420 মানত 6 কেজিৰ পেকেট এটা লাভ কৰিব নতুন মাল হয় 19/3/2024 ত পেকিং হৈছে তো আপোনালোকে 20 15 দোকানত ধানৰ বীজ ক্ৰয় কৰিব যোৱাতে পেকেটৰ পিছফালে যেটো এক্সপায়াৰ ডেট বা পেকিং ডেটটো চাই লব তো দেখিবলৈ এনেকুৱা ধৰণৰ পেকেট আপোনালোকে দেখিবলৈ পাইছে নহয় তো আপোনালোকে এতিয়াৰ দিনত আইজুন ধানৰ খেতি কৰিলে এটো ধানৰ বীজ 20 15 দোকানৰ পৰা ক্ৰয় কৰি আনিব খুবে ভাল পাব আপোনালোকে ফৰৱাৰ্ডৰে উৎপাদন পাব ভালদৰে খেতিত আপোনালোকে সাৰ পানী প্ৰয়োগ কৰিব সময়মতে সাৰ দিব টপ ড্ৰেছিং কৰিব আপোনালোকে অধিক উৎপাদন লাভ কৰিব পাৰিব আশা কৰো হেতক বন্ধুসকল ভিডিওটো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম।